আমাৰ ভৰলুৱা গাঁও বৰনামঘৰত এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছে আমাৰ গাঁৱৰ এজন সেৱকীয়ে। তেখেত সদ্যহতে মঙলদৈত কৰ্মৰত অৱস্থাত আছিল। তেখেতৰ মনত এই ভাৱটো পোষণ হৈ আজি শুভদিন শুভক্ষণত এই ভাগৱত পাঠভাগী আয়োজন কৰিছে। দুদিনীয়া কাৰ্যসূচী বুলি আমি ক'ব লাগিব, কাৰণ আজি কাৰ্যসূচী আৰম্ভ হৈ অহা কালিলৈ এই কাৰ্যসূচী সমাপন হ'ব শ্ৰীমদ ভাগৱত পাঠৰ। এই পাঠভাগী শুভাৰম্ভ কৰিবৰ কাৰণে আমি শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ প্ৰভুক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতক আমি আমাৰ গাঁৱৰ মূৰত অৰ্থাৎ সেৱক পৰিয়ালটোৰ নিজৰ গৃহস্থানৰ পৰা আমাৰ নামঘৰলৈকে সমূহ পুৰুষ মহিলাই ভকতমান বৈষ্ণৱবৃন্দে আৰু লগতে গায়ন বায়নৰ দলে আগবঢ়াই আনি আমাৰ নামঘৰৰ ভিতৰত লৈ তেখেতক আগবঢ়াই আদৰি লৈ গৈছে। আৰু ইয়াৰ পাছতে আমি আটাইকেইগৰাকী ব্যক্তিক আমি যথাসাধ্য অনুসাৰে অলপমান হ'লেও আমি সন্মান প্ৰদৰ্শন কৰি সম্বৰ্ধনা অনুষ্ঠানো আমি ৰাখিছোঁ। এই অনুষ্ঠানবিলাকৰ পৰা আমাৰ এটা ডাঙৰ সুবিধা হয় বুলি আমি ভাবি লওঁ। আমাৰ যিটো ধৰ্মীয় দিশ, তাত্ত্বিক যিটো আমাৰ দিশ, এই দিশটোত আমাৰ সকলো যুৱ প্ৰজন্মই এক গভীৰ চিন্তা চৰ্চাৰ মাজলৈ আহি যায়। আৰু আজিৰ দিনটোত বিশেষকৈ যুৱকসকলে নিজৰ আমাৰ যিটো অসমীয়া সাজপাৰ পৰিধান কৰি তেখেতসকলে আহি এই এনেকুৱা অনুষ্ঠানবিলাকে অংশগ্ৰহণ কৰে। ই সঁচাকৈ আমাৰ কাৰণে এটা খুব ডাঙৰ খবৰ বুলি আমি ভাবিছোঁ। এইকাৰণে যাতে এই উঠি অহা প্ৰজন্মৰ এটা ভাল চিন্তাধাৰাৰ পথ এই ভাগৱত পাঠ আদি এনেকুৱা মহান অনুষ্ঠানবিলাকৰ পৰাই। আমি তেওঁলোকক এটাই আহ্বান জনাইছোঁ, আমাৰ অগ্ৰজসকলে আমাক যি ভূমিকা দি থৈ গুচি গ'ল তাকে পালন কৰি আমি বৰ্তমানেও পালন কৰিছোঁ। আমাৰ এই ভূমিকাকে যাতে তেখেতসকলেও অটুট ৰাখক, এই কামনা আমি ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। তেখেতসকলে যাতে আগন্তুক দিনত এনেকৈ সমাজ ৰক্ষা কৰি আমাৰ যি ধৰ্মনীতি বা সাত্বিকতাবাদৰ যিটো প্ৰশ্ন, এই প্ৰশ্নটোত যাতে তেখেতসকল ব্ৰতী হৈ থাকক, এই আমাৰ কামনা। तद्ब्रह्मं निष्कालं अनन्तं पुरुषं तमहं भजामि गोविन्दम्।